টংলা চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকে পাৰ কৰিলে এটা বৰ্ষ 400 লোকক সম্বৰ্ধনাৰে ক্লিনিকখনে উদযাপন কৰিলে বৰ্ষপূৰ্তি সকলোমে এটা বৰ্ষ পাৰ কৰিলে টংলা চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকে টংলা আমটল চকত স্থাপন হোৱা চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকে শনিবাৰে সগৌৰৱে পাৰ কৰিলে এটা উজ্জ্বলময় বৰ্ষ এই উপলক্ষে শনিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই ব্যাপক জাক জমকতাৰে উদযাপন কৰিলে বৰ্ষপূৰ্তি উপলক্ষে জিলাখনৰ একাংশ স্বাস্থ্য কৰ্মী চিকিৎসা সেৱাৰ জড়িত লোকক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ইপিনে কৰ্তৃপক্ষই ক্লিনিকখন বহু কেইগৰাকী চিকিৎসক থকাৰ লগতে ক্লিনিকত ৰোগীয়ে সকলো ধৰণৰ সুবিধা লাভ কৰে বুলি মন্তব্য কৰিছে মই মাধৱ ভাদুৰী মই চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকৰ স্বত্বাধিকাৰী আজি আমাৰ চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক প্ৰথম বৰ্ষ মানে কমপ্লিট কৰিলে আৰু সেইটোৰ বাবে আমি এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছো আৰু এই অনুষ্ঠানত 450 গৰাকী স্বাস্থ্যৰ লগত জড়িত তেওঁলোকক আমি সম্বৰ্ধনা জনাম আৰু এই সম্বৰ্ধনা অলৰেডি হৈও আছে আৰু আমাৰ এই চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক বহুত ত্যাগৰ ফলত আমি বহুত কষ্ট বা বহুত এটা সপোন আছিলে টংলাবাসীক যাতে আমি স্বাস্থ্য ক্ষেত্ৰত সেৱা আগবঢ়াই যাব পাৰো কাৰণ টংলা স্বাস্থ্যৰ ক্ষেত্ৰত বহুত পিছপৰা আৰু চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকে প্ৰথমবাৰৰ বাবে এটা নতুনভাৱে মডাৰ্ণ টেকনলজি লৈ ফালে আৰু যিখিনি ইকুইপমেণ্ট আছে গোটেই উদালগুৰি ডিষ্ট্ৰিক্টত সেইবিলাক ইকুইপমেণ্ট নাই আৰু চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক প্ৰথমবাৰৰ বাবে বিভিন্ন ডিপাৰ্টমেণ্ট লৈ যেনে আপোনাৰ অৰ্থপেডিক গাইনকলজি পেডিয়াট্ৰিক তাৰপিছত আপোনাৰ কাৰ্ডিঅলজি আৰু ইফালে আছে কাট কৰিব কাৰ্ডিঅলজিষ্ট তাৰপিছত আপোনাৰ স্কিন ডিপাৰ্টমেণ্ট 15টা মান আছে ইনিশিয়ালি 15টা মান আছে ইনক্লুডিং আপোনাৰ স্কিন স্পেচিয়েলিষ্ট আৰু বাকি সেৱাসমূহ হ'ল আমাৰ আল্ট্ৰাছনোগ্ৰাফি সেৱা যেটো আল্ট্ৰাছনোগ্ৰাফি সেৱা আল্ট্ৰাছাউণ্ড আছে আৰু যেটো আল্ট্ৰাছনোগ্ৰাফি সেৱা টংলাত প্ৰথমতে ৰবিবাৰে হৈ আছিল আমি সেইটো ৰবিবাৰ কি অকল ৰবিবাৰ কিয় আমি বেলেগ বাৰো চেষ্টা কৰি আছো এতিয়ালৈকে আমি শুক্ৰবাৰ আৰু সোমবাৰ এখিনি কৰিছো ডক্টৰ কিমান জন আছে ডক্টৰ আমাৰ more than 15 আছে ইপিনে টংলাৰ দৰে এখন সৰু চহৰত 24 ঘণ্টাই চিকিৎসক উপলব্ধ হৈ থকাটো আমাৰ বাবে এটা ডাঙৰ কথা বুলি মন্তব্য কৰে স্থানীয় লোকে তেওঁলোকৰ মতে আমি সৰু সুৰা ৰোগতে মাজনিখা ৰোগীক লৈ মঙ্গলদৈ গুৱাহাটীলৈ যাব লাগিছিল এতিয়া সেই সুবিধা টংলা চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকক লাভ কৰিবলৈ সক্ষম হৈছো ইয়াতে আমাৰ টংলাৰ ওচৰৰ আমতলা আপোনাৰ হেৰি স্থানীয় এখন চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকত আজি বৰ্ষপূৰ্তি অনুষ্ঠান আৰম্ভণি হৈছিলে আমাক তাক নিমন্ত্ৰণ দিছিলে আমি সেইকাৰণে ইয়াত আহিছোঁ ইয়াত আজি 1 বছৰ সম্পূৰ্ণ হ'ল আমি ইয়াত আপোনাৰ আগতে আমি যিকোনো এগৰাকী বা এজন পেচেণ্ট নিবলৈ হ'লে আমি মঙ্গলদৈ গুৱাহাটী নিব লগা হয় কিন্তু এতিয়া আমি ইয়াত যথেষ্ট উপকৃত হৈছোঁ আমাৰ ইয়াত এখন প্ৰাইভেট ক্লিনিক খোলাৰ কাৰণে আমি ৰাতি 10টা 11টা 12টা 24 ঘণ্টা আমি ইয়াত সাৰ্ভিস পাই আছো আপোনাৰ সকলো ধৰণৰ নিউজ ডেস্ক ৰিপোৰ্ট কলাইগাঁও লাইভ